কংগ্ৰেছ দল ভাৰততে নাই, বাংলাদেশত আছে, কি কৰ্তৃত্ব দিব? আটাইতকৈ বেছি বাংলাদেশ তেওঁ গৈ থাকে। আটাইতকৈ বেছি মই কওঁ অসমৰ ভিতৰত যদি আটাইতকৈ বেছি নেতা যিগৰাকী বাংলাদেশ গৈছে সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ক'ত যায়, কাক লগ পায়, কাৰ লগত ফটো তোলে, এইবোৰ চব আমাৰ ওচৰত আছে। আমাক কোৱাতকৈ তেওঁ নিজে ক'লে ভাল পাম। বিজেপি RSSৰ কিছুমান মানুহ আজি অসমত তেওঁলোকে আছে, অসমৰ ৰাজনীতিত তেওঁলোকৰ ভূমিকা আছে আৰু বাংলাদেশীৰ লগত তেওঁলোকে বিজনেছ কৰে। আজি গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত ইমান সমস্যা আছে। আজি ৰাইজে নিজে প্ৰশ্ন কৰিছে যে এই কোটি কোটি টকাবোৰ আহিছে ক'ত গ'ল আৰু কাক সুধিব? বিজেপিক সুধিব, কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, ৰাজ্যত তেওঁলোকৰ চৰকাৰ, কাক সুধিব? UPPLক সুধিব, তেওঁলোকৰ কাউন্সিলৰ ভিতৰত। সেইকাৰণে ৰাইজে এইবাৰ এই কেলেংকাৰীৰ বিৰুদ্ধে এটা বিকল্পৰ বাবে চিন্তা কৰিছে আৰু আগতকৈ বেছি আজি মই ওদালগুৰি জিলাৰ ভিতৰত কংগ্ৰেছৰ সমৰ্থন আমি দেখা পাইছোঁ। আমি আগন্তুক দিনত আৰু কষ্ট কৰি যুঁজৰ বাবে আমি প্ৰস্তুত হ'ম আৰু আমাৰ ফলাফল ওদালগুৰি জিলাত নিশ্চয় আমাৰ ভাল হ'ব। আমি বিভিন্ন কথা আজি নিজৰ বক্তৃতাত আমি উল্লেখ কৰিলোঁ। আমি তুলনা কৰিলোঁ কংগ্ৰেছ আৰু বিজেপিৰ মাজত। কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল আমি স্থানীয় নেতৃত্বক আমি সন্মান কৰিছিলোঁ। 6 স্কেডিউলৰ ভিতৰত যে বিভিন্ন ট্ৰাইবেল আমাৰ কাউন্সিলবোৰ আছে, সেই কাউন্সিলক আমি আৰু কেনেদৰে আৰু শক্তিশালী কৰিব পৰা যায়, তেখেতক আৰু সমৰ্থন জ্ঞাপন কেনেকৈ কৰা যায়, সেইখিনি কথাৰ ওপৰত আমাৰ চিন্তা আছিল। কিন্তু আজিৰ তাৰিখত বিজেপিয়ে ট্ৰাইবেল কাউন্সিলৰ ওপৰত আজি ৰিম'ট কণ্ট্ৰল শাসন চলাই আছে। কিয়নো তেওঁলোকে ট্ৰাইবেল কাউন্সিলৰ মাটি ল'বলৈ বিচাৰে। এয়া কোকৰাঝাৰতে হওক, কাৰ্বি আংলঙতে হওক বা ডিমা হাছাওতে হওক। আৰু কাউন্সিলৰ নেতৃত্ব নিজৰ ট্ৰাইবেল মানুহৰ মাটিবোৰ সংৰক্ষণ কৰিব লাগিছিল, স্থানীয় দুখীয়া মানুহক ভূমিপট্টা দিব লাগিছিল। এইখিনি কাম কৰাতকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে য'তে হাজাৰ হাজাৰ বিঘা মাটি বিচাৰিছে তাতে তেওঁলোকে মাটি চৰেণ্ডাৰ কৰি দিছে। আজি আমি বিচাৰিছোঁ ভোট আমাক দিয়ক। আমি ৰাইজক আমাৰ ফালে আমি টানিবলৈ বিচাৰিছোঁ। ৰাইজক আমি বুজাইছোঁ যে অহা বছৰ আমাৰ চৰকাৰ হ'বলৈ গৈ আছে আৰু ৰাইজে ইতিমধ্যে সকলোকে দেখা পালে। BPFৰ কাউন্সিল দেখা পালে, UPPLৰ কাউন্সিল দেখা পালে আৰু বিজেপিয়ে যোৱা 10 বছৰ শাসন দেখা পালে। তো সেইকাৰণে BTR কাউন্সিলত কংগ্ৰেছক সুযোগ দিবলৈ এবাৰ আমি ৰাইজক অনুৰোধ জনাইছোঁ। মূল যুঁজ আপুনি কৈছে, আমাৰ কথা হৈছে ৰাইজে আমাৰ ফালে চাওক। ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেৰ আগমন যোৱাকালি আমাৰ নতুন প্ৰদেশ কংগ্ৰেছ সমিতি ডিষ্ট্ৰিক্ট কমিটি প্ৰকাশ হ'ল আৰু লগে লগে প্ৰকাশ হৈ যোৱাৰ পিছতে ৰাহুল গান্ধী ডাঙৰীয়া, মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া কম দিনৰ ভিতৰত অসমলৈ আহি গুৱাহাটীত আমাৰ নতুন PCC কমিটি, ডিষ্ট্ৰিক্ট কমিটি আৰু বিভিন্ন আমাৰ ব্লক পৰ্যায় কমিটিৰ মানুহৰ লগত আলাপ আলোচনা কৰিবলৈ বিচাৰে। আমি স্বাগতম জনাইছোঁ। কেন্দ্ৰীয় নেতৃত্ব আজি আমাৰ প্ৰদেশ কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ লগত এনেদৰে যদি মত বিনিময় কৰিব, নিশ্চয় অহা বছৰ বিধানসভা নিৰ্বাচনৰ বাবে আমাৰ কংগ্ৰেছ কৰ্মী আৰু উৎসাহিত হ'ব। প্ৰতিদ্বন্দ্বিতা নকৰে বুলি কালি ঘোষণা কৰিছে আপুনি যে মিত্ৰ দল থাকিব, কোন থাকিব এতিয়া কিবা চৰ্চা চলিছে নেকি? অলপ ৰ'ব। মই আপোনাক দলৰ ভিতৰত আলোচনা কৰিম। মিডিয়াত কম কি ক'লে? কংগ্ৰেছ দল ভাৰততে নাই, বাংলাদেশত আছে, কি কৰ্তৃত্ব দিব? আটাইতকৈ বেছি বাংলাদেশ তেওঁ গৈ থাকে। আটাইতকৈ বেছি মই কওঁ অসমৰ ভিতৰত যদি আটাইতকৈ বেছি নেতা যিগৰাকী বাংলাদেশ গৈছে সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ক'ত যায়, কাক লগ পায়, কাৰ লগত ফটো তোলে, এইবোৰ চব আমাৰ ওচৰত আছে। আমাক কোৱাতকৈ তেওঁ নিজে ক'লে ভাল পাম। বিজেপি RSSৰ কিছুমান মানুহ আজি অসমত তেওঁলোকে আছে, অসমৰ ৰাজনীতিত তেওঁলোকৰ ভূমিকা আছে আৰু বাংলাদেশীৰ লগত তেওঁলোকে বিজনেছ কৰে। কাইলৈ ধুবুৰীত 5,000 বিঘা মাটিৰ উচ্ছেদ চলিব আৰু ইয়াৰ বিপৰীতে বিজেপিয়ে প্ৰত্যেক ঠাইত BGR মাটি দখল কৰিছে। ইয়াৰ বিপৰীতে ফৰেষ্ট ৰিজাৰ্ভত তেওঁলোকে ৰিজৰ্ট বনাইছে। ইয়াৰ বিপৰীত এলিফেণ্ট কৰিডৰত তেওঁলোকে বাগান খুলিছে।
তো এইবোৰ বিজেপি দলৰ ওপৰত কোনো ধৰণৰ মানে ন্যায় আমি তেখেতৰ সম্পৰ্কত আমি দেখা নাপাওঁ। বুলডজাৰ সদায় দুখীয়া মানুহৰ ওপৰত আৰু আইন সদায় ভংগ কৰে বিজেপি দলৰ নেতা কৰ্মীক। হ'ব, ধন্যবাদ। হয়।